মোৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এনুৱেল এক্সাম বহুতৰে হৈ গৈছে আৰু যিসকলৰ হোৱা নাই তোমালোকে ভালদৰে দিবা। আজি মই মেথামেটিক্স যিখন নলবাৰী ডিষ্ট্ৰিক্টৰ এইখন আলোচনা কৰিম আৰু লগতে এনচাৰখিনিও তোমালোকক যিখিনি MCQ দি দিম। তোমালোকে চাবা এনেকুৱা প্ৰশ্ন তোমালোকে পৰীক্ষাত পাবা। ছাত্ৰ-ছাত্ৰীসকল তাৰ আগতে তোমালোক জনাই থওঁ যে ছাত্ৰ-ছাত্ৰী এটা ভাল খবৰ কিয়নো এতিয়া তোমালোকে টিউচনৰ কাৰণে হাবাথুৰি খাব নালাগে। মাত্ৰ 99 টকাত SID ল'ব পাৰিব টিউচন। ছাত্ৰসকলে মেথ, ছায়েন্স, ছচিয়েল আৰু ছচিয়েল ছায়েন্স আৰু ইংলিছ পঢ়িব পাৰিবা। যিটো হোৱাটছএপ নম্বৰ দেখা হৈছে এই নম্বৰতে SMS কৰি তোমালোকে সোনকালে জইন হৈ লোৱা। বৰ্তমান বহু ছাত্ৰ-ছাত্ৰীয়ে জইন হ'লে ক্লাছ 6ৰ পৰা ক্লাছ 10 লৈকে সুবিধা। প্ৰথম প্ৰশ্নটো আছে তলৰ বিকল্প প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা 1 পূৰণ 25 অৰ্থাৎ 25টা প্ৰশ্ন 25 নম্বৰ আছে। 99 বৰ্গৰ এককৰ স্থানটো কি হ'ব? ইয়াৰ 1 হ'ব এনচাৰ। শুদ্ধ উত্তৰটো 1 হ'ব। 2 নম্বৰটো হৈছে ইয়াৰে ৰুট যিটো আছে কিউব 27ৰ মান কিমান হ'ব? ইয়াৰ হ'ব 3 হ'ব। নেক্সটটো আছিল 6 ডিভাইডেড বাই 0 ইকুৱেলটো কি হ'ব? D টো হ'ব সংখ্যাবদ্ধ নহয়। -9ৰ গুণাত্মক বিপৰীত হ'ব B টো হ'ব 1 -1 ডিভাইড বাই 9। 5 টো হ'ব x 8 ডিভাইডেড বাই x ইকুৱেল টু কিমান হ'ব? গতিকে ইয়াত 4 দি আমি 8ক কৰিলে 2 বাৰ পাওঁ গতিকে কিমান হ'ব? 4 হ'ব ইয়াৰ এনচাৰ। নেক্সট হ'ল 4p কিউব প্লাছ 28p স্কুৱাৰ মাইনাছ 8ৰ বহুপদ কি হ'ব? ইয়াত কিউব হ'ব। এটা সংখ্যা 5x ৰ লগত 5 গুণ গতিকে 5x মাইনাছ 40 সমান গতিকে 5x মাইনাছ 40 হ'ব ইয়াৰ এনচাৰ। এটা 7 নম্বৰ C2। 8 নম্বৰটো হৈছে এটা সূক্ষ্ম বহুভুজৰ প্ৰতিটো বৈশিষ্ট্য কোণ 24 ডিগ্ৰী হ'লে বহুভুজটোৰ বাহুৰ সংখ্যা কিমান হ'ব? ইয়াৰে B টো হ'ব শুদ্ধ উত্তৰ 15। এটা লুডু গুটি এটা টছ কৰোঁতে যুগ্ম মৌলিক সংখ্যা প্ৰাপ্ত হোৱাৰ সম্ভাৱনা কিমান হ'ব? ইয়াত 3/6 হ'ব। কাৰণ 6 বাৰ যুগ্ম সংখ্যা 3টা থাকে গতিকে 3/6 হ'ব। 200 টকা ছপা মূল্য এটা 20 টকা ৰেহাই দিলে বেচিলে বেচা দাম 180 টকা হ'ব। একেবাৰে সহজ হ'ল। 25 মিটাৰ দৈৰ্ঘ্য এটা বৰ্গৰ কালি কিমান হ'ব? 625 হ'ব। 11 নম্বৰৰ B টো শুদ্ধ। 12 নম্বৰ কৈছে এটা বন্ধ চুঙা পৃষ্ঠৰ সংখ্যা কিমান? ইয়াৰে 3 হ'ব। নেক্সট হৈছে 3 নম্বৰটো এটা বহুফলক কাষ আৰু শীৰ্ষবিন্দু ক্ৰমে 12 আৰু 6 হ'লে ইয়াৰ এনচাৰ তলৰ সংখ্যা কোনটো হ'ব? এইটো তোমালোকে চাবাচোন, মই কমেণ্ট ছেকশ্যনত পিন কৰি দিম, তোমালোকে পাই যাবা। 14 নম্বৰ প্ৰশ্নটো আছে 14 নম্বৰ 14 চেণ্টিমিটাৰ উচ্চতা আৰু 1 চেণ্টিমিটাৰ ভূমি ব্যাসাৰ্ধৰ চুঙা এটাৰ বক্ৰপৃষ্ঠ কালি কিমান হ'ব? 88 বৰ্গ চেণ্টিমিটাৰ। নেক্সট হ'ল 15 নম্বৰ হৈছে -3⁻⁻4 যাৰ মান অৰ্থাৎ ইয়াত যদি আমি 15 নম্বৰ এনচাৰ চাওঁ তেতিয়াহ'লে কি হ'ব? B টো হ'ব শুদ্ধ উত্তৰ। 16 নম্বৰ হৈছে x আৰু y পৰোক্ষ সমানুপাতিক হ'লে তেন্তে তলৰ কোনটো শুদ্ধ হ'ব? ইয়াৰে C টো হ'ব শুদ্ধ উত্তৰ। x বাঢ়িলে y কমে। নেক্সট 17 নম্বৰ হৈছে p⁶ আৰু p স্কুৱেৰ গসাও কিমান হ'ব? ইয়াত p স্কুৱেৰ হ'ব। 18 নম্বৰ আছে -30x⁴ ডিভাইড বাই 5x² মান কিমান হ'ব? -6x² হ'ব। 19 নম্বৰ প্ৰশ্নটো হৈছে 1 মিটাৰ কিউবৰ কিমান লিটাৰ হ'ব? ইয়াৰে হ'ব 1000 লিটাৰ। নেক্সট হ'ল 7 নম্বৰ 20 নম্বৰটো 7 চেণ্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ এটা ঘনকৰ আয়তন কিমান হ'ব? 343 চেণ্টিমিটাৰ কিউব অৰ্থাৎ এইটো হ'ব শুদ্ধ উত্তৰ 20 নম্বৰ। 21 নম্বৰ 80 ডিগ্ৰী কোণৰ সম্পূৰক কোণ কিমান হ'ব? 100 ডিগ্ৰী হ'ব। 22 নম্বৰ 0.7ক ভগ্নাংশত প্ৰকাশ কৰিলে কিমান হ'ব? B টো হ'ব 7/10। 23 নম্বৰটো হৈছে ইয়াৰ কোনটো হ'ব ইয়াৰ এনচাৰ? ইয়াৰ হ'ব এইটো হ'ব বিনিময় বিধিত আছে A × B B × A হৈছে। 24 নম্বৰ তলৰ কোনটো এটা বৰ্গ সংখ্যা? ইয়াৰে যদি চাওঁ তেতিয়াহ'লে 144 হ'ব। 144 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 25 নম্বৰ প্ৰশ্নটো হৈছে 05 বিন্দুটো কাৰ্টেছিয়ান সমতলত ক'ত হ'ব? ইয়াৰ y অক্ষ হ'ব। 26 নম্বৰ প্ৰশ্নটো তোমালোকে দেখা তলৰ প্ৰশ্নসমূহ সমাধান কৰা য'ত 2 কে 10টা আছে 20 নম্বৰ। 4/11ক -21/22ক প্ৰতিক্ৰমবোৰ পূৰণ কৰা। তাৰপিছত পৰিমেয় সংখ্যা 5টা পৰিমেয় সংখ্যা উলিয়াব দিছে। নেক্সট এটা সংখ্যাৰ C2 দিছে এটা ভগ্নাংশৰ লব হৰতকৈ 5 বেছি। যদি লব আৰু হৰ উভয়ৰে লগত যোগ কৰা হয় তেনে ভগ্নাংশটো 6/5 সমীকৰণটো গঠন কৰা। নেক্সট দ্বিতীয় আছে 4489 বৰ্গমূল নিৰ্ণয় কৰা। তাৰপিছত ইটো আছে আটাইতকৈ কি সংখ্যাৰে হৰণ কৰিলে ইয়াত 8192 এটা পূৰ্ণ সংখ্যা হ'ব। নেক্সট হৈছে
এইটো দিয়া আছে তোমালোকে, এইটো কমন হৈছে কিউব 27 প্লাছ কিউব 64 প্লাছ কিউব 124 মান নিৰ্ণয় কৰা। যিটো দি আছে এটা খৰিৰ চপা মূল্য 1150 টকা। পূজা উপলক্ষে কিমান শতাংশ ৰেহাই দিলে খৰিটো দোকানীজনে 1000 টকাত বিক্ৰী কৰিব। এইচটো দি আছে এযোৰ পূৰক কোণৰ এটা কোণ আনটো কোণতকৈ 20 ডিগ্ৰী বেছি, সৰু কোণটোৰ মাপ নিৰ্ণয় কৰা। আইটো দি আছে 7 চেণ্টিমিটাৰ ব্যাস আৰু 12 চেণ্টিমিটাৰ উচ্চতাৰ এটা চুঙাকৃতিৰ গিলাচৰ বক্ৰপৃষ্ঠকালি নিৰ্ণয় কৰা। তাৰপিছত যিহেতু তোমালোকে দেখা পাইছা কেৰ মান উলিয়াব দিছে। 27 নম্বৰ সমাধান কৰিব দিছে। 28 নম্বৰটো ইয়াত সামন্তৰিক দিয়া আছে ABCD সামন্তৰিক এটাত B = 2x plus 10 ডিগ্ৰী আৰু D = 3x plus 13 ডিগ্ৰী হলে সামন্তৰিকটোৰ আটাইকেইটা কোণৰ মান নিৰ্ণয় কৰা। বিটো হৈছে পূৰ্ণবৰ্গ হবলৈ 1750 লগত যোগ কৰিব লগা আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা। সিটোত আছে মিশ্ৰ সূত্ৰত শতকৰা বছৰে কিভাৱে 574 টকা 2 বছৰ মূৰত 625 টকা হ'বগৈ। তাৰপিছত এইচটো দিয়া আছে, তোমালোকে যোগ কৰিব লাগে। ইটো দিয়া আছে, তোমালোকে দেখা পাইছা ইটো চোৱা। নেক্সট সৰল কৰা আছে। তাৰপিছত আছে 30 নম্বৰ এ বি চি দিয়া আছে তেনেকুৱাকে। এখন গাড়ীয়ে 20 লিটাৰ পেট্ৰলেৰে 240 কিলোমিটাৰ অতিক্ৰম কৰে। গাড়ীখনে 5 লিটাৰ 8 লিটাৰ 25 লিটাৰ পেট্ৰলেৰে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা। তাৰপিছত নেক্সট দি আছে বি নম্বৰটো, এটা খালী চৌবাচ্চা 1 ঘণ্টা 20 মিনিট পূৰ্ণ কৰিবলৈ 6টা নলীৰ প্ৰয়োজন হয়। যদি এনেধৰণৰ 5টা নলী ব্যৱহাৰ কৰা হয় তেন্তে চৌবাচ্চাটো পূৰ্ণ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব? ইচিটো দি আছে এখন কেণ্টিনত 300 জন মানুহৰ 20 দিনৰ খাদ্য আছে আৰু 50 জন মানুহ কমি যায়, সেইখিনি খাদ্য কিমান দিন চলিব? উৎপাদক বিশ্লেষণ কৰা। 31 নম্বৰ চাবা এইবিলাক তোমালোকে। 32 নম্বৰ হৰণ কৰা। 33 নম্বৰ দি আছে তলৰ বিন্দুবোৰ কাৰ্টেজীয় সমতলত বহুওৱা। তাৰপিছত তলৰ তালিকাত 6ৰ গুণিতকবোৰ দিয়া আছে, এটা ৰৈখিক লেখ অংকন কৰা। নেক্সট প্ৰশ্নটো দি আছে 14 নম্বৰ হ'ব পাৰে মেবি। ৰম্বাছ LMN য'ত LN = 6 চেণ্টিমিটাৰ আৰু MO = 7 চেণ্টিমিটাৰ অংকন প্ৰণালী লিখি অংকন কৰা। তাৰপিছত নেক্সট দি আছে তোমালোকে শ্ৰেণী অন্তৰালৰ বাৰম্বাৰতা। তালিকাখন স্তম্ভলেখ সহায়ত প্ৰকাশ কৰা। এটা ফলকৰ শীৰ্ষবিন্দু আৰু তলৰ সংখ্যা ক্ৰমে 12 আৰু 20 হলে কাষৰ সংখ্যা নিৰ্ণয় কৰা। নেক্সট হৈছে SR এডুকেশ্যন ঘৰতে অধ্যয়ন অনলাইন টিউচন। সময় আৰু কষ্ট ৰাহি কৰক, অনলাইন শিক্ষা গ্ৰহণ কৰক। মান্থলি মাত্ৰ 99 টকা। বিষয়সমূহ বিজ্ঞান, গণিত, ইংৰাজী আৰু সমাজ বিজ্ঞান। ক্লাছ 6ৰ পৰা 10 লৈকে টিউচনৰ ব্যৱস্থা। যোগাযোগ নম্বৰ 9394628219। ছাত্ৰ ছাত্ৰীৰ এডমিশ্যন হৈ আছে, গতিকে কোনোবা ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব বিচাৰিলে হ'ব পাৰে। বাই।